পুনৰবাৰ স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈকে আজি আমি চাম যে গড় বেগ আৰু তাৎক্ষণিক বেগ এটা গড় বেগ যাক আমি কি কওঁ এভাৰেজ ভেলোচিটি এন্ড তাৎক্ষণিক বেগ মানে হৈছে ইনস্ট্যান্টেনিয়াস ভেলোচিটি এভাৰেজ ভেলোচিটি এন্ড ইনস্ট্যান্টেনিয়াস ভেলোচিটি মানে গড় বেগ আৰু তাৎক্ষণিক বেগ মানে কি আছে চাই ইয়াৰ ডিফাৰেন্সটো কি আমি চাই লওঁ এতিয়া আমি লাষ্ট ক্লাছত এটা বস্তু চাইছিলো যে ইয়াত এটা বস্তু আছে ধৰা হ'ল বস্তুটোৰ এটা পজিশন আছে বস্তুটোৰ এই পজিশনটোক আমি কি বুলি কলো x1 বুলি কলো x1 হৈছে এটা বস্তুৰ ইয়াতে পজিশন এতিয়া বস্তুটো x1 ৰ পৰা এনেকুৱাকৈ গৈ অন্য এটা পজিশন পালে বস্তুটো এইটো হৈছে সেকেন্ড পজিশন আৰু বস্তুটোৰ এই পজিশনটোক আমি কি বুলি কলো x2 বুলি কলো এইটো হৈছে বস্তুটোৰ ইনিশিয়াল পজিশন আৰম্ভণিৰ অৱস্থান এইটো হৈছে বস্তুটোৰ ফাইনাল পজিশন অন্তিম অৱস্থান এতিয়া ইয়াতে থাকোতে বস্তুটো ধৰা হল সময় আছিল t1 বস্তুটো যেতিয়া এই বিন্দুটোত আছিল x1 পজিশনত আছিল তেতিয়া সময় আছিল কিমান t1 এটা বস্তুটো গৈ কি পালে গৈ এই পজিশনটো পালে গৈ x2 পজিশন পালে গৈ obviously সময়টো চেঞ্জ হ'ব সময়টো চেঞ্জ হৈ গল ইয়াতে t2 এটা পজিশন আছিল বস্তুটো x1 যত সময় আছিল t1 এটা বস্তুটো গৈ x2 পজিশন পালে গৈ সময় হৈ গল কিমান t2 এটা মই যদি কওঁ যে বস্তুটোৰ হৰণ কিমান হল বস্তুটোৰ হৰণ কিমান হল বুলি যদি সোধা যায় হৰণ কিমান হল বস্তুটোৰ x2 বস্তুটোৰ হৰণ হৈছে ডিসপ্লেসমেন্ট হৈছে x2 x1 অন্তিম অৱস্থানৰ পৰা যদি বস্তুটোক মই আৰম্ভণি অৱস্থানৰ মাইনাস কৰি দিও তেতিয়া হলে মই কি পাই যাম বস্তুটোৰ হৰণটো পাই যাম তাৰ লগতে x1 ৰ পৰা x2 অৱস্থানলৈকে যাওতে বস্তুটোক সময় কিমান লাগিল যদি সোধা যায় সময় কিমান সময় লাগিল সময় ইকুৱেল টু কিমান হ'ব t2 t1 বস্তুটোৰ হৰণ হৈছে x2 x1 আৰু বস্তুটোক x1 ৰ পৰা x2 লৈকে যাওতে সময় কিমান লাগিছে হৰুতে আমি কেনেকৈ উলিয়াম t2 t1 হৈছে বস্তুটোক ইয়াৰ পৰা ইয়ালৈকে যাওতে লগা সময় এটা বস্তুটোৰ বেগ কিমান x1 ৰ পৰা x2 লৈকে বস্তুটো যাওতে কিমান বেগত গৈছে ভেলোচিটি কিমান যদি সোধা যায় আমি কি জানো আমি জানো যে বস্তুটোৰ বেগ ভেলোচিটি ইকুৱেল টু কিমান আছিল ডিসপ্লেসমেন্ট ডিভাইডেড বাই কিমান আছিল টাইম বেগ ইকুৱেল টু ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম মানে বেগ ইকুৱেল টু হৰণ বাই সময় হৰণক যদি আমি সময়ৰে হৰণ কৰি দিও তেতিয়া হলে আমি কি পাই যাও বেগৰ মানটো আমি পাই যাও গতিকে বেগ v ইকুৱেল টু ডিসপ্লেসমেন্ট কিমান হৈছে হৰণ কিমান হৈছে x2 x1 হৰণ হৈছে x2 x1 ডিভাইডেড বাই টাইম কিমান খিনি লাগিল টাইম লাগিছে t2 t1 হৰণ হৈছে x2 x1 আৰু সময় কিমান লাগিছে t2 t1 আৰু এইখিনিকে আমি কি বুলি কওঁ বস্তুটোৰ ভেলোচিটি বুলি কওঁ বেগ বুলি কওঁ এই বস্তুখিনি আমি লাষ্ট ক্লাছত কৰিছিলো লাষ্ট ক্লাছত এই বস্তুখিনি চাইছিলো এতিয়া আজি ইয়াৰ পিছৰখিনি চাও এতিয়া বস্তুটো যেতিয়া x1 ৰ পৰা x2 বিন্দুলৈকে যাব বস্তুটো x1 ৰ পৰা x2 বিন্দুলৈকে যাব যাওতে বহুত দূৰ ৰাস্তা x1 আছে কৰবাত x1ক মই ৰাহুল গুৱাহাটী বুলি ধৰি ললো x2 হৈছে ৰাহুল তেজপুৰ মানে গুৱাহাটীৰ পৰা কলৈকে যাব তেজপুৰলৈকে যাব বহুত দূৰ ৰাস্তা যেতিয়া বহুত দূৰ ৰাস্তা হয় কি হ'ব বস্তুটো কোনোবাখিনিত খুব জোৰকে যাব ধৰা হ'ল বস্তুটো ইয়াৰ পৰা অন্য এটা বিন্দু লৈছো ইয়াতে a লৈছো অন্য এটা বিন্দু ইয়াতে লৈছো মই b বুলি কৈছো অন্য এটা বিন্দু মই ইয়াতে লৈছো তাক মই c বুলি কৈছো এতিয়া বস্তুটো x1 ৰ পৰা x2 লৈকে যেতিয়া যাব মানে গুৱাহাটীৰ পৰা তেজপুৰলৈকে বস্তুটো যেতিয়া যাব যাওতে কি হ'ব এই ঠাইখিনিত বস্তুটোৰ ভেলোচিটি বস্তুটোৰ বেগৰ মানটো কি হ'ব পাৰে বেলেগ হ'ব এই ঠাইখিনিত বস্তুটোৰ বেগৰ মানটো কি হ'ব পাৰে বেলেগ হ'ব পাৰে obviously বেলেগ হ'ব আকৌ এই ঠাইখিনিত বস্তুটোৰ ভেলোচিটি ইয়াতকে বেলেগ হ'ব পাৰে আকৌ b ৰ পৰা c লৈকে যাওতে এই ঠাইখিনিটো বস্তুটোৰ ভেলোচিটি কি হ'ব বেলেগ হ'ব পাৰে আকৌ c ৰ পৰা ইয়ালৈকে x2 লৈকে যাওতে বস্তুটোৰ ভেলোচিটি বেগটো কি হ'ব পাৰে বেলেগ হ'ব পাৰে ধৰা হ'ল ইয়াৰ পৰা ইয়ালৈকে যাওতে বস্তুটোৰ ভেলোচিটি v1 এৰ পৰা b লৈকে বস্তুটো যাওতে ইয়াৰ বেগ v2 b ৰ পৰা c লৈকে যাওতে ইয়াৰ বেগ v3 c ৰ পৰা x2 লৈকে যাওতে ইয়াৰ বেগ হৈছে v4 মানে প্ৰত্যেকটো অংশতে বস্তুটোৰ যেটো ভেলোচিটি বস্তুটোৰ যেটো বেগ আমি কি পাইছো বেলেগ হ'ব পাৰে প্ৰত্যেকটো অংশতে বস্তুটোৰ বেগটো কি হ'ব পাৰে বেলেগ হ'ব পাৰে এতিয়া আমি কি কওঁ এটা মোক যদি কয় যে গুৱাহাটীৰ পৰা বস্তুটো তেজপুৰলৈকে যাওতে কিমান বেগত গ'ল
গুৱাহাটীৰ পৰা বস্তুটো তেজপুৰলৈকে যাওঁতে বস্তুটো কিমান বেগত গ'ল বুলি যদি মোক কুৱেশ্যনটো সোধা হয় মই কি ক'ম মই v1 বুলি ক'ব নোৱাৰো v1 বুলি এইকাৰণে ক'ব নোৱাৰো কাৰণ এইখিনি হৈছে v1 কিন্তু এইখিনি হৈছে v2 আকৌ এইখিনি v3 এইখিনি v4 গতিকে v1 বেগত যোৱা বুলি ক'লে ভুল হ'ব v1 বুলি ক'লে আমি x1 ৰ পৰা a এইখিনি ঠাইত কিমান বেগত গ'ল সেইটোহে কোৱা যাব বাকি কেইটাক আমি ইগনোৰ কৰা যাব আমি v2 বুলি ক'ব নোৱাৰো কিয় v2 বুলি ক'ব নোৱাৰো কাৰণ এই v1 থাকিল এইখিনি আকৌ v3 এইখিনি v4 থাকিল আমি v3 বুলি ক'ব নোৱাৰো কাৰণ এইখিনি ঠাই v3 বেগ এইখিনিতো v3 নহয় আমি v4 বুলি ক'ব নোৱাৰো কাৰণ এইখিনি ঠাইতহে বেগৰ মানটো v4 এইখিনি ঠাইত কিন্তু বেলেগ ইয়াতো বেলেগ প্ৰত্যেকটো ঠাইতে ভেলোচিটি বেগৰ মানটো কি হয় বেলেগ হয় এতিয়া সেই কাৰণে মোক যদি সোধা যায় যে গুৱাহাটীৰ পৰা বস্তুটো তেজপুৰলৈকে যাওঁতে বস্তুটো কিমান বেগত গ'ল বুলি যদি সোধা যায় তেতিয়াহ'লে আমি কি কৰিম গোটেই বেগৰ মানটো আমি কি ল'ম গড় ল'ম কেনেকৈ ল'ম v1 প্লাছ v2 প্লাছ v3 প্লাছ v4 চাৰিটা ভাগত ভাগ কৰিছো ইয়ালৈকে v1 ইয়ালৈকে v2 ইয়ালৈকে v3 ইয়ালৈকে v4 গতিকে প্ৰত্যেকখিনি ঠাইতে বস্তুটোৰ ভেলোচিটি বেগৰ মানটো কি হ'ব বেলেগ হ'ব ডিভাইডেড বাই চাৰিটা নহয় চাৰিটা ভাগ কৰিছো গতিকে 4 ৰে ডিভাইড কৰি দিয়াৰ লগে লগে আমি কি পাই যাম বস্তুটোৰ বেগৰ গড় মানটো আমি পাইছো এতিয়া x1 ৰ পৰা x2 লৈকে বস্তুটো যাওঁতে কিমান বেগত গ'ল বুলি যদি সোধা যায় আমি কি ক'ম বস্তুটোৰ যিটো গড় মান আমি পাম এই গড় মানটোৰ কথা আমি কৈ দিম যে বস্তুটো ইমানখিনি বেগত গ'ল তেতিয়াহ'লে কি হ'ব গোটেইখিনি বস্তু ইয়াৰ মাজতে সোমাই যাব এতিয়া গড়বেগ মানে কি বস্তু এটা আমি বুজি পাইছো ইয়াক আৰু এটা ধৰণে ক'ব পাৰি যে গড়বেগ বুলি কোৱাৰ লগে লগে বস্তুটোৰ আৰম্ভণি অৱস্থান আৰু অন্তিম অৱস্থান যিটো থাকিব আৰু অন্তিম অৱস্থান যিটো থাকিব যিটো টোটেল ডিসপ্লেসমেন্ট মুঠ যিটো হৰণ বস্তুটো x1 ৰ পৰা x2 লৈকে যাওঁতে বস্তুটোৰ যিখিনি মুঠ হৰণ হ'ল মুঠ হৰণ টোটেল ডিসপ্লেসমেন্ট মুঠ হৰণ এই মুঠ হৰণক যদি আমি মুঠ কিমানখিনি টাইম লাগে মুঠ হৰণটোক যদি মুঠ সময় কিমান লাগিল সেইটোৰে যদি আমি ডিভাইড কৰি দিওঁ মুঠ হৰণক যদি আমি মুঠ সময়ৰে হৰণ কৰি দিওঁ তেতিয়া হ'লে আমি যিটো বেগৰ মান পাম সেই বেগটোকে আমি কি বুলি ক'ম গড় বেগ বুলি ক'ম বা বস্তুটোৰ এভাৰেজ ভেলোচিটি বুলি ক'ম এইখিনি হৈছে বস্তুটোৰ গড় বেগ মুঠ হৰণক যেতিয়া আমি মুঠ টাইমেৰে হৰণ কৰোঁ এটা মুঠ বুলি ক'লে কি হ'ব x1 ৰ পৰা বস্তুটো x2 লৈকে যাব গতিকে বস্তুটোৰ মুঠ হৰণ হ'ব কিমান x2 - x1 মুঠ হৰণ হ'ব x2 - x1 ডিভাইডেড বাই মুঠ সময় কিমানখিনি লাগিল মুঠ সময় লাগিছে t2 - t1 এইটো হৈছে বস্তুটোৰ কি বেগ গড় বেগ লাষ্ট ক্লাছত আমি যিমানখিনি চাইছিলো সেইখিনি গড় বেগৰ ওপৰতে আছে এতিয়া এই গড় বেগ v bar equal to x2 - x1 মানে কিমান del x লিখিব পাৰো t2 - t1 মানে কি লিখিব পাৰো আমি del t লিখিব পাৰো এইটো হৈছে গড় বেগৰ সমীকৰণ গড় বেগ ইকুয়াল টু কিমান del x by del t আমাৰ এই বস্তু এখিনিতে হৈ গ'ল গড় বেগ মানে আমি বুজি পালো এটা গড় বেগ মানে কি বুজি পালো আমি যে কোনো এটা বস্তুৱে এঠাইৰ পৰা আন ঠাইলৈকে যাওঁতে মুঠ স্পষ্টৰ কিমানখিনি হৰণ হ'ল মুঠ হৰণক যদি আমি কিমানখিনি সময় লাগিল মুঠ সময়ৰ যদি আমি হৰণ কৰিলে আমি কি পাই যাওঁ গড় বেগটো আমি বস্তুটোৰ গড় বেগ আমি পাই যাওঁ এভাৰেজ ভেলোচিটি আমি পাই যাওঁ এটা এভাৰেজ ভেলোচিটি বুজি পালো যিকোনো বস্তুৰ বেগৰ কথা ক'লে আমি গড় বেগৰ কথাকে কওঁ এটা যদি এনেকুৱাকৈ সোধা যায় যে ধৰা হ'ল তেজপুৰৰ পৰা নগাঁওলৈকে কোনোবা এজন মানুহে গাড়ী লৈ আহিছে মানুহজনে কিমান বেগত আহিছে বুলি যদি সোধা যায় তেতিয়াহ'লে আমি কি ক'ম এই গড় বেগৰ কথাকেই ক'ম কাৰণ আমি প্ৰত্যেকটো ঠাইতে যে আমি ইয়াৰ ভেলোচিটি ইয়াৰ বেগটো আমি জুখিব নোৱাৰো গতিকে আমি কি ক'ম তেজপুৰৰ পৰা মানুহজন নগাঁওলৈকে আহোঁতে ইমানখিনি বেগত আহিল যিমানখিনি বেগৰ কথা কোৱা যায় সেইটো হৈছে মানুহজনৰ কি গড় বেগ এতিয়া আমি গড় বেগটো হৈ গ'ল এতিয়া আমি তাৎক্ষণিক বেগটো আমি চাম তাৎক্ষণিক বেগটো কি বস্তু আমি তাৎক্ষণিক বেগটো চাই লওঁ এইটো তাৎক্ষণিক বেগ ইনষ্টেন্টেনিয়াছ ভেলোচিটি তাৎক্ষণিক বেগ কি বুলি কোৱাৰ লগে লগে ধৰা হ'ল বস্তুটো ইয়াৰ পৰা আকৌ ইয়ালৈকে আহি আছে ধৰা হ'ল এইটো হৈছে বস্তুৰ আৰম্ভণি অৱস্থান যাক আমি x1 বুলি ক'লো এইটো হৈছে বস্তুটোৰ অন্তিম অৱস্থান যাক আমি কি বুলি ক'লো x2 বুলি ক'লো এটা আৰম্ভণি অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈকে আহোতে বস্তুটোৰ কিমান বেগত আহিল বুলি যদি সোধা যায় তেতিয়াহ'লে অবিয়াসলি আমি আগতে কোৱাৰ নিচিনাকৈ গড় বেগৰ কথাটো আমি কৈ দিম
যে বস্তুটো ইয়াৰ পৰা ইয়ালৈকে আহোঁতে মোৰ যিমানখিনি সৰণ হ'ল আৰু যিমানখিনি সময় লাগিল তাক ডিভাইড কৰি দিয়া এটাৰে আনটোক আমি কি পাই যাম গড় বেগৰ মানটো পাই যাম কিন্তু তাৎক্ষণিক বেগ বুলি কোৱাৰ লগে লগে কথাটো অকণমান বেলেগ হৈ যায় তাৎক্ষণিক বেগটো কিমান মই কওঁ ধৰা হ'ল বস্তুটো ইয়াতে ওলাইছিল 12 বজাত বস্তুটো 12 বজাত বস্তুটো x1 ৰ পৰা ওলাইছে ওলাই বস্তুটো গৈ 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 যেতিয়া x2 পাব ধৰা হ'ল বস্তুটো x2 পাওঁতে সময় লাগিল গৈ 12:30 মিনিট কেতিয়া ওলাইছিল বস্তুটো ওলাইছিল 12 বজাত x1 ৰ পৰা ওলাইছিল 12 বজাত বস্তুটো পালে গৈ কিমান 12:30 মিনিটত বস্তুটো গৈ x2 পালে গৈ এটা মই যদি হঠাৎ যদি সোধো যে বস্তুটো 12:08 মিনিটত 12:08 মিনিটত এই সময়খিনিত বস্তুটো ক'ত আছিল বস্তুটো ইমান মানত থাকিব 12:08 মিনিটত বস্তুটো ইমান মানত থাকিব এটা কোৱেশ্চনটো যদি এনেকুৱা হয় যে 12:08 মিনিট সময়ত এইখিনি সময়ত বস্তুটোৰ বেগ কিমান আছিল 12:08 মিনিট সময়ত বস্তুটোৰ বেগ কিমান আছিল বুলি যদি সোধা যায় তেতিয়া আমি কি কৰিব লাগিব অকণমান ঠাই এটাত অকণমান সৰু ইণ্টাৰভেল এটাত এই ঠাইখিনিত 12:08 মিনিটত বস্তুটো এইখিনি ঠাইত আছিল যদি এই ঠাইখিনিত বস্তুটোৰ বেগৰ মানটো কিমান বুলি যদি সোধা যায় তেতিয়া এই ঠাইখিনিত হঠাৎ এটা ঠাইত বস্তুটোৰ যিটো বেগ থাকিব ভেলচিটি থাকিব সেই বেগটোকে আমি কি বুলি কওঁ তাৎক্ষণিক বেগ বুলি কওঁ বা ইনষ্টেন্টেনিয়াছ ভেলচিটি বুলি কওঁ এটা ইনষ্টেন্টেনিয়াছ ভেলচিটি মানে কি কোনো এটা তাৎক্ষণিক মুহূৰ্তত কোনো এটা নিৰ্দিষ্ট সময়ত বস্তুটোৰ বেগ কিমান বুলি যদি সোধা যায় সেই বেগটো এটা নিৰ্দিষ্ট মুহূৰ্তত বস্তুটোৰ বেগ বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ তাৎক্ষণিক বেগ শব্দটো আমি ব্যৱহাৰ কৰোঁ বা ইনষ্টেন্টেনিয়াছ ভেলচিটি শব্দটো আমি ব্যৱহাৰ কৰোঁ এতিয়া আমি ইয়াৰ পৰা আৰু অলপমান চাই লওঁ ইনষ্টেন্টেনিয়াছ ভেলচিটিৰ কথা আমি গম পালো যে কি হঠাৎ এটা মুহূৰ্তত তাৎক্ষণিক এটা মুহূৰ্তত বস্তুটোৰ বেগৰ মান কিমান 12:08 মিনিটত বস্তুটোৰ বেগ কিমান বুলি যদি সোধা যায় তেতিয়া এই সময়খিনিত বস্তুটোৰ বেগক আমি কি বুলি কম এই সময়খিনিত বস্তুটোৰ বেগক আমি কি বুলি কম তাৎক্ষণিক বেগ বুলি কম বা তোমাক যদি কোৱেশ্চনটো এনেকুৱাকৈ যদি সোধা যায় যে 12:24 মিনিটত বস্তুটোৰ বেগ কিমান এটা 12:24 মিনিট বস্তুটো কিমান মানত থাকিব আহে ইমান মান পাব আহে 12:24 মিনিট এটা 12:24 মিনিটত বস্তুটোৰ যিটো বেগ এই বেগটোক আমি কি বুলি কম ইয়াৰ তাৎক্ষণিক বেগ বুলি কম বা ইয়াৰ ইনষ্টেন্টেনিয়াছ ভেলচিটি বুলি কম এটা তো সহজ বস্তু এটা আমি ইয়াতে কৈ দিলো এতিয়া আমাৰ যে হেৰি হয় গাড়ীবিলাক যে গাড়ী এখন যে ধৰা হ'ল সেইফালৰ পৰা এখন গাড়ী খুব জোৰকৈ আহি আছে এখন গাড়ী ধৰা হ'ল খুব জোৰকৈ এনেকুৱাকৈ গৈ আছে এইফালৰ পৰা গাড়ী এখন খুব জোৰকৈ এনেকৈ গৈ আছে ধৰা হ'ল মই পুলিচ ধৰা হ'ল মই এটা পিষ্টল লৈ ৰখি আছো এইটো গানটো ভেৰি পিষ্টল নহয় এইটো স্পীডোমিটাৰ বুলি কয় স্পীড গান বেলেগ পিষ্টল একেবাৰে একেবাৰে চেভেন টাইপৰ হ'ল বাৰু যে নহওক এটা গান এটা লৈ স্পীডৰ গান বুলি যে কয় মানে গাড়ী এখনে কিমান জোৰকৈ আহি আছে স্পীড গান যিটো গাড়ী এখনে কিমান জোৰকৈ আহি আছে তাক চাবৰ কাৰণে এনেকুৱা পিষ্টল এটা লৈ থাকে গাড়ীখন ধৰা হ'ল যেতিয়া আগেৰে পাৰ হৈ যাব এনেকৈ আহি আছে গাড়ীখন চাব গাড়ীখন আগবাঢ়ি টিপা মাৰি দিলে এই দিলে গাড়ীখন পাৰ হৈ গ'ল এই টিপা মাৰি দিওঁতে গাড়ীখনত উঠিব এই মিটাৰটোত উঠিব যে গাড়ীখন কিমান বেগেৰে গ'ল সেই কিমান বেগেৰে গ'লটো ক'ত উঠিব গাড়ীখনে আৰম্ভণিৰ পৰা কিমান বেগত আছিল সেইটো নুঠে কি উঠিব যে এই গানটোৰ আগেৰে যাওঁতে এই সময়খিনিত গানটোৰ আগেৰে যোৱা এই সময়খিনিত বস্তুটো কিমান বেগত গৈছে কিমান জোৰকৈ গৈছে সেইটোহে গানটোত উঠিব যে 100 কিলোমিটাৰ পাৰ আৱাৰ বেগেদি গৈছে তাৰমানে চালানটা বহুত জোৰকৈ গৈছে এটা এই স্পীডৰ গানটোত কি কেপচাৰ কৰা হয় বস্তুটোৰ গড় বেগ এভাৰেজ ভেলচিটি কেপচাৰ কৰা নহয় কি কেপচাৰ কৰা হয় বস্তুটোৰ ইয়াৰ তাৎক্ষণিক বেগ মানে ইয়াৰ ইনষ্টেন্টেনিয়াছ ভেলচিটিহে এই স্পীড গান এটাত কি কৰা হয় ইয়াতে কেপচাৰ কৰা হয় হঠাৎ তাৎক্ষণিক এটা মুহূৰ্তত কিমান জোৰত গানটোৰ আগেৰে পাৰ হৈ যোৱা সময়খিনিত কিমান জোৰকৈ পাৰ হৈ গ'ল সেইটোহে ইয়াত কেপচাৰ হয় সি আগতে লাহে লাহে আহি থাকিবও পাৰে বা ইয়াতকৈ বেছি জোৰত আহিবও পাৰে বা পাৰ হৈ যোৱাৰ পিছত জোৰকৈ যাবও পাৰে লাহেকৈ যাব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এই গানটোৰ আগেৰে পাৰ হৈ যোৱা সময়টি কিমান জোৰকৈ গ'ল আৰু তাৰ ওপৰত ভিত্তি কৰিহে কি কৰা হয় চালান কাটা হয় গতিকে সেই সময়খিনিত বস্তুটোৰ এই গানটোৰ আগেৰে পাৰ হৈ যোৱা সময়খিনিত বস্তুটোৰ যিটো ভেলচিটি সেই ভেলচিটিটো আহিছে ইয়াৰ ইনষ্টেন্টেনিয়াছ ভেলচিটি বা তাৎক্ষণিক বেগ এটা বস্তু আমি হৈ গ'ল আমি ধৰা এইখিনি বস্তু বুজি পালো বুলি ধৰি ল'লো এতিয়া আমি এটা বস্তু পালো যে গড় বেগ এভাৰেজ ভেলচিটি
del x by del t বুলি আমি গম পালো আমি তো জানো যে এভারেজ ভেলোসিটি গড় বেগ হৈছে del x by del t মানে মুঠ হৰণ ডিভাইডেড বাই মুঠ সময় যদি কৰো আমি এভারেজ ভেলোসিটিটো আমি পাই যাম এতিয়া ইনস্ট্যান্টেনিয়াস ভেলোসিটি মানে কি হ'ব এটোই আমি গম পালো ইনস্ট্যান্টেনিয়াস ভেলোসিটি মানে কি হ'ব নরমাল ভিউৰ বাৰ চাৰ দিয়া নাই ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি ক'লে আমি কি বুজিব এতিয়া আমি গমে পালো যে ইনস্ট্যান্টেনিয়াস ভেলোসিটি মানে হৈছে বস্তু এটা এঠাইৰ পৰা আন ঠাইলৈকে গৈ থাকোতে বস্তু এটা এঠাইৰ পৰা অন্য এটা ঠাইলৈকে গৈ থাকোতে এটা ইনস্ট্যান্টেনিয়াস টাইম এটা অকনমান শৰ্ট ইন্টাৰভেল অফ টাইম ভেৰি শৰ্ট ইন্টাৰভেল অফ টাইম অকনমান সময় অকনমান মুহূৰ্ত এই ঠাইখিনিত ইয়াৰ পৰা এই ঠাইখিনিত এইখিনিৰ পৰা এই ঠাইখিনিত বস্তুটো কিমান বেগেৰে গৈছে এই ঠাইখিনিত বস্তুটো কিমান বেগেৰে গৈছে এই বেগটোক আমি কি বুলি কওঁ ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কওঁ গতিকে এই ঠাইখিনিত ইয়াৰ পৰা এইখিনি পাওঁতে এই ঠাইটুকুৰৰ পৰা এই ঠাইটুকুৰ পাওঁতে অকনমান কিমান সময় লাগিব বস্তুটো অকনমান ডিসটেন্স এটা ট্ৰেভেল কৰিছে জাস্ট সামান্য ডিসটেন্স এটা ট্ৰেভেল কৰিছে অকনমান ঠাই গতিকে এই ঠাইখিনিত ট্ৰেভেল কৰোতে বস্তুটো সময় কিমান লাগিব অকনমান সময় লাগিব ধৰা হ'ল বস্তুটোৱে ইয়াৰ পৰা ইয়ালৈকে এই অকনমান ডিসটেন্স ট্ৰেভেল কৰোতে যেটো টাইম ইন্টাৰভেল তাক আমি del t বুলি কওঁ এই অকনমান সময় ট্ৰেভেল কৰোতে বস্তুটো কিমান সময় লাগিল del t সময় লাগিল বুলি আমি কলো এতিয়া del t মান কিমান del t সময় ইন্টাৰভেলটো মান কিমান অত্যন্ত কম মানে কি সময়টো প্ৰায় কমি গৈছে ইমানে কমি গৈছে প্ৰায় 0 ৰ সমান অত্যন্ত কম সময় মানে হৈছে টাইম এই ইয়াৰ পৰা ইয়ালৈকে যাওঁতে লগা সময়খিনি tends to সময়খিনি গৈ আছে কিমানলৈকে 0 সময়খিনি প্ৰায় শূন্য হ'বলৈ গৈ আছে সময়খিনি প্ৰায় শূন্যৰ ওচৰ চপা মুহূৰ্তত যিকি ডিসটেন্স ট্ৰেভেল কৰিছে এইখিনি কথা আমি কৈছো মানে ইয়াক আমি কি বুলি ধৰা যায় যে টাইম কিমান লাগিছিল del t প্ৰায় কিমান হৈছে শূন্যৰ ওচৰ চাপিছে মানে অকনমান সময় মানে del t tends to 0 লিমিট লাগি যাব কত লিমিট লাগি যাব সময়ত এটা লিমিট লাগি গল যে সময়খিনি অত্যন্ত কম সময়ত মানে সময়খিনি প্ৰায় শূন্যৰ ওচৰ চপা মুহূৰ্তত বস্তুটোৰ যিটো বেগ সেইটো হৈছে বস্তুটোৰ কি বেগ তাৎক্ষণিক বেগ গতিকে আমি কি লিখিব পাৰো আমি এই আগৰ সমীকৰণটোকে লিখিম তাৎক্ষণিক বেগ ইকুয়াল টু del x by del t লিখিম কিন্তু সময়টোত কি লাগি গল এবাৰ সময়টোত লিমিট লাগি গল সময়টো অকনমান সময় মানে সময়ত লাগি যাব এবাৰ লিমিট সীমা লাগি যাব কিমান সীমা লাগিব সময়টো প্ৰায় শূন্যৰ ওচৰ চপা মুহূৰ্ত মানে লিমিট del t tends to 0 সময়ত এটো কি লাগিব লিমিট লাগিব আর সময়ত লিমিট লাগি যোৱাৰ লগে লগে যেটো ভেলোসিটি যেটো বেগ বস্তুটো আমি পাম এই বেগটোকে বস্তুটো আমি কি বুলি কম তাৎক্ষণিক বেগ বুলি কম ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কম আৰু ইয়াক এনেকৈ লিখিব পাৰি this implies v equal to limit del x by del t মানে হৈছে dx by dt আমি এনেকৈ ইয়াক লিখিব পাৰো আমি গমে পাই গলো যে গড় বেগ মানেও গম পালো তাৎক্ষণিক বেগ মানেও গম পালো এবাৰ সৰুকে ৰিভাইজ কৰি দিছো যে বস্তু এটা আৰম্ভণিতে ইয়াতে আছে x1 অন্তিম অৱস্থা এটো বস্তুটো x2 আছে x1 ৰ পৰা বস্তুটো x2 লৈকে যাওতে এই যিমান দূৰত্ব ট্ৰেভেল কৰিছে এই যিমান হৰণ ইয়াৰ হ'ল এই গোটেই মুঠ হৰণত যদি আমি কি এটা হৰণ কৰো যিমান সময়খিনি সময় লাগিল সেই সময়খিনিৰে যদি আমি ডিভাইড কৰি দিও আমি কি পাই যাও বস্তুটো গড় বেগৰ মানটো আমি পাই যাও ইয়াৰ এভাৰেজ ভেলোসিটি আমি পাই যাও কিন্তু তাৎক্ষণিক বেগ উলিয়াব যাওতে আমি কি উলিয়াব লাগে যে অকনমান ভেৰি শৰ্ট ইন্টাৰভেল অফ টাইম অকনমান সময়টো প্ৰায় শূন্যৰ ওচৰ চপা মুহূৰ্ত মানে কি শূন্যৰ ওচৰ চাপিছে মানে কি অকনমান জাস্ট অকনমান সময়ত কে মিলি সেকেন্ড মান সময়ত বস্তুৰে কিমানখিনি যি অকনমান ডিসটেন্স ট্ৰেভেল কৰিলে অকনমান সময়ত বস্তুৰে যি অকনমান ডিসটেন্স ট্ৰেভেল কৰিলে সেই অকনমান ডিসটেন্স ট্ৰেভেল কৰোতে বস্তুটোৰ যিটো অকনমান ভেলোসিটি থাকিব সেই ভেলোসিটিটোকে আমি কি বুলি কওঁ ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কওঁ তাৎক্ষণিক বেগ বুলি কওঁ এটা অকনমান সময় কাৰণে আমি সময়খিনিত কি লগাই দিও লিমিট লিমিট del t tends to 0 মানে সময়খিনি প্ৰায় শূন্যৰ ওচৰ চপা মুহূৰ্তত বস্তুটোৰ যিটো ভেলোসিটি বেগ ইয়াকে আমি কি বুলি কওঁ তাৎক্ষণিক বেগ বুলি কওঁ এটো আছিল সৰু এটা ডিফাৰেন্স আমি এটা উদাহৰণ কৰো এতিয়া আমি নরমালি এটা উদাহৰণ চাম এতিয়া এতিয়া আমি উদাহৰণ এটা চাওঁ এতিয়া আমি এই ভেলোসিটিৰ কাৰণে এটা আমি উদাহৰণ চাওঁ উদাহৰণটো হলে কি হ'ল আমি ফাৰ্ষ্টতে ইফালে আকিলো ধৰা হ'ল উপৰফালে নৰ্থ ইষ্ট
সাউথ ওয়েস্ট আমি ডাইৰেকশ্যন বুজাবৰ কাৰণে একো আমি আঁকি লৈছো এটা মই কম যে বস্তু এটা ইয়াতে আছে বস্তুটো এই বিন্দুতে আছে এই বিন্দুটোৰ পৰা বস্তুটো ইষ্টৰ ফালে যাব মানে বস্তুটো কোন ফালে যাব ওয়েষ্টৰ পৰা বস্তুটো কোন ফালে গৈছে ইষ্টৰ ফালে গৈছে এটা বস্তু এটা ওয়েষ্টৰ পৰা ইষ্টৰ ফালে যোৱাৰ পিছত ধৰা হল কিমান কিনি গৈছে 100 মিটাৰ গৈছে কিমান কোৱা হল 100 মিটাৰ গৈছে বস্তুটো ওয়েষ্টৰ পৰা ইষ্টলৈকে 100 মিটাৰ গৈছে 100 মিটাৰ যায় ইষ্টৰ পৰা পুনৰবাৰ বস্তুটো ওয়েষ্টলৈকে ঘূৰি আহিছে প্ৰথমবাৰ ওয়েষ্টৰ পৰা ইষ্টলৈকে গল 100 মিটাৰ গল গৈকেনে কি কৰিছে ইষ্টৰ পৰা ওয়েষ্টলৈকে পুনৰবাৰ কি ঘূৰি আহিছে 100 মিটাৰে ঘূৰি আহিছে এনেকৈ কোৱা হল যে ওয়েষ্টৰ পৰা ইষ্টলৈকে বস্তুটো 100 মিটাৰ যাওতে টাইম লাগিছে 5 মিনিট আকৌ ইষ্টৰ পৰা ওয়েষ্টলৈকে আহোতেও সময় লাগিছে কিমান 5 মিনিটে সময় লাগিছে এই যদি সোধা যায় যে বস্তুৰ ভেলোসিটি কিমান বুলি যদি সোধা যায় বস্তুৰ বেগ কিমান বুলি যদি সোধা যায় আমি ইয়াৰ পৰা উলিয়াব লাগে যে বস্তুৰ বেগ কিমান এটা আমি জানো যে ভেলোসিটি ইকুয়াল টু কিমান আমি গড় বেগে উলিয়াব লাগিব এভাৰেজ ভেলোসিটি উলিয়াব লাগিব আমি এভাৰেজ ভেলোসিটি ইকুয়াল টু কি জানো ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম displacement divided by time এটো সূত্ৰটো আমি জানো এটা এই ফৰ্মুলাটোৰ পৰা যদি আমি উলিয়াও এভাৰেজ ভেলোসিটি ইকুয়াল টু ডিসপ্লেসমেন্ট কিমান হ'ল ইয়াৰ পৰা ইয়ালৈকে 100 মিটাৰ গল গৈ ইয়াৰ পৰা ইয়ালৈকে পুনৰ 100 মিটাৰ ঘূৰি আহি অহালৈকে ডিসপ্লেসমেন্ট অলৰেডি কিমান হৈ গল ডিসপ্লেসমেন্ট 0 ইয়াৰ ডিসপ্লেসমেন্ট কিমান হৈ গল 0 কিয় 0 হ'ল কাৰণ যিটো ঠাইৰ পৰা গৈছিল সেই ঠাইলৈকে কি হৈছে ই পুনৰবাৰ ঘূৰি আহিছে তো ডিসপ্লেসমেন্ট 0 গতিকে টাইম যিমানে নালাগে কিয় টাইম কিমান লাগিব 5 মিটাৰ প্লাস 5 মিটাৰ সৰি 5 মিনিট প্লাস 5 মিনিট মানে কিমান হ'ল 10 মিনিট সময় লাগিব 10 মিনিট সময় লাগিব এটা সময়টো সেকেন্ডত নিব পাৰে সেকেন্ডত নিলব লাগিব এটা সময়টো যিমানে নালাগে ওপৰত যদি 0 আছে গতিকে ভেলোসিটিৰ মানটো কিমান হৈ যাব 0 হৈ যাব আমি শূন্য পাইম মানে এটা বস্তু এটা অৱস্থানৰ পৰা অন্য এটা ঠাইলৈকে গৈ পুনৰ যদি আগৰ অৱস্থানলৈকে ঘূৰি আহে তেনে বস্তুৰ এভাৰেজ ভেলোসিটি কিমান বুলি যদি সোধা যায় তেতিয়াহ'লে ইয়াক আমি কি বুলি কম এভাৰেজ ভেলোসিটি কিমান হৈ যাব ইয়াৰ 0 হৈ যাব কিয় 0 হ'ব কাৰণ আমি জানো যে এভাৰেজ ভেলোসিটি ইকুয়াল টু ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম হৰণ বাই সময় হৰণেই যদি শূন্য হয় তেতিয়াহ'লে বাকিবিলাকৰ আৰু কি ধৰ হৰণেই যদি শূন্য হয় ডিসপ্লেসমেন্ট ডিভাইডেড বাই 0 টাইম এটা হৰণেই যদি শূন্য ইয়াৰ মানটো যদি 0 হয় কিমান হ'ব গোটেই ভেলোসিটিৰ মানটো বেগৰ মানটো কিমান হৈ যাব শূন্য হৈ যাব তো আজি এখিনি আছিল তাৎক্ষণিক বেগ আৰু গড় বেগৰ কথা ইনস্ট্যান্টেনিয়াস ভেলোসিটি এন্ড এভাৰেজ ভেলোসিটি আমি ইয়াৰ পিছত আমি অন্য টপিক এটা আলোচনা কৰিম থ্যাংক ইউ